লখিমপুৰ জিলাৰ আদৰ্শ দিনী মাদ্ৰাছা তথা এই বৃহত্তৰ ইছলামপুৰ অঞ্চলৰ ৰাইজৰ সহযোগত উজনি অসমৰ বানে বিধ্বস্ত কৰা বিশেষভাৱে শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউ এই তিনিখন জিলা, ইয়াৰ উপৰিও আংশিকভাৱে আমি দেখা পাইছোঁ গোলাঘাট জিলাতো যথেষ্ট ক্ষতিসাধন কৰিছে। গতিকে উজনি অসমৰ এই অঞ্চলসমূহত যেন আমি সাহায্যটো মই ব্যক্তিগতভাৱে কৈছোঁ, সাহায্যটো দিয়াৰ মোৰ ক্ষমতা নাই, কিন্তু আমি একাজলি মৰম নিশ্চিতভাৱে আমি দিব পাৰিম। আমাৰ যিসকল ভাই ভগ্নী, আমাৰ ককাসকল, তেওঁলোকে যিসকল আজি বিপদত পৰিছে, তেওঁলোকক আমি একাজলি মৰম দিবৰ কাৰণে আমি এটা ইচ্ছা প্ৰয়াস কৰিছোঁ। লখিমপুৰ জিলাৰ আদৰ্শ দিনী মাদ্ৰাছাৰ উদ্যোগত আৰু বৃহত্তৰ ইছলামপুৰ ৰাইজৰ সহযোগত অহা আগন্তুক 2-4 দিনৰ ভিতৰতে আমি কাৰ্যসূচীটো আমি থিৰাং কৰিম আৰু উজনি অসমত যোৱাৰ আমি এটা ব্যৱস্থা কৰিম। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা হদিছ আছে, যিটো হদিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে তোমালোকে পৃথিৱীবাসীৰ ওপৰত তোমালোকে দয়া কৰা, মৰম কৰা, আসমানৱালাই তোমালোকৰ ওপৰত মৰম কৰিব। গতিকে সেই কথাষাৰক আমি শিৰোধাৰ্য কৰি আমি নিয়ত কৰিছোঁ যে আমি যিমান দূৰ সম্ভৱ আমি ইয়াত জাত পাত নাচাই, দল বল নাচাই, আমি সকলোৱে একাকাৰ হৈ একত্ৰিত হৈ আমি যেন উজনি অসমৰ এই বিধ্বস্ত তথা এই পীড়িত ৰাইজৰ কাষত আমি গৈ অকণমান মৰম একাজলি লৈ যেন আমি থিয় দিব পাৰোঁ। কালি কিয়ামতৰ দিনাখন যেন আল্লাহ ৰাব্বুল আলামিনে যেতিয়া সুধিব যে সেই উজনি অসমৰ এনে বানে বিধ্বস্ত কৰা ৰাইজৰ তোমাৰ পকেটত তোমাৰ সামৰ্থ্য আছিলে, কিন্তু তোমাৰ পকেটত সামৰ্থ্য থকাৰ পাছতো তুমি কিন্তু সেই উজনি অসমৰ ৰাইজক তুমি 10টা টকা নিদিলা। গতিকে সেই লিষ্টত যেন মই নপৰোঁ, মই সেই আশালৈ মই ইয়ালৈ ওলাই আহিছোঁ। তথা QR কোড দিয়া হৈছে। আদৰ্শ দিনী মাদ্ৰাছাই এই কাৰ্যসূচী লৈছে। আদৰ্শ দিনী মাদ্ৰাছাৰ উদ্যোগত আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগিতা আগবঢ়াইছে। আপোনালোকে স্ক্ৰীনত আপোনালোকে হেৰি পাব, QR কোডো পাব। আপোনালোকে QR কোডত ইয়াত পইচাটো যদিও দিয়ে তেনেহ'লে কোনো সন্দেহ নাই, তাত পইচাটো আমি পাই যাম। গতিকে আপোনালোকে যোন য'ৰ পৰাই চাইছে আপোনালোকে স্ক্ৰীনৰ QR কোড দিয়া আছে, আপোনালোকে QR কোডত পইচা দিব আৰু যোনে যিমানখিনি পাৰে সামৰ্থ্য অনুযায়ী 100, 200, 2000, 1000। ভাই আপোনাৰ হলিল শ্বেখ তেখেতে বাটৰুৱা ইয়াত আহি দেখিছে যে এনেকুৱা এটা বৃহত্তৰ কাৰ্যসূচী তেওঁলোকে লৈছে। তেওঁ ৰাস্তাত ৰখি মই সংখ্যাটো নকওঁ, যথেষ্ট এটা টকা দি থৈ গৈছে। গতিকে আপোনাক আমি শলাগ লৈছোঁ। আল্লাহ পাকে আপোনাক ইয়াৰ ভাল বদলা দান কৰক। আপুনি দুনিয়াৱালাৰ ওপৰত মৰম কৰিছে, আল্লাহ পাকে নিশ্চয় আপোনাক মৰম কৰিব, আমি তাকে আশা কৰিছোঁ। গতিকে আৰু বিশেষ ক'ব লগা একো নাই, আপোনালোকে সকলোৱে কিউআৰত পইচা পাতি দি সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ।